প্ৰথমতে বিহু, তাৰপিছত ঝুমুৰ, আৰু এতিয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত 17 জানুৱাৰী গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। আৰু ইয়াত আজি আমি দেখিছোঁ প্ৰস্তুতি চলি আছে। চাবলৈ আহিছে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, যি দীৰ্ঘদিন সময় বড়োসকলৰ তেওঁলোকৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশৰ হৈ যুঁজ দি আহিছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, কি ধৰণে আপোনালোকে এই সমাৰোহক লক্ষ্য কৰিছে আৰু কি ধৰণে বড়োসকলৰ এছপিৰেশ্যন যিবোৰ আছিল, আমি পূৰ্বতে দেখিছিলোঁ বিভিন্ন আন্দোলন কৰিছিল, অস্ত্ৰ সংগ্ৰাম বা ডেমক্ৰেটিক আন্দোলন, গতিকে কি ধৰণে সমাপন কৰাত সহায়ক হ'ব বুলি ভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আগমন? চোৱা, বড়োসকলৰ কাৰণেতো চিম্পল যে আমাৰ যিটো সংস্কৃতি বাগৰুম্বা, সেইটো বহুত পুৰাণা আৰু সেইটো এটা ভাৰতীয় সংস্কৃতি। আৰু সেইটো আজিৰ নহয়, মানে পূৰ্বপুৰুষসকলৰ দিনৰে পৰা, কোনটো চেঞ্চুৰীৰ পৰা কোনেও নাজানে। ইভেন যিবিলাকে বড়ো সংস্কৃতিৰ ওপৰত ৰিচাৰ্চ কৰিছে তেওঁলোকে উলিয়াব পৰা নাই যে বড়োসকল কেতিয়াৰ পৰা বাগৰুম্বাটো পাৰ্ফৰ্ম কৰিছে। ইতিহাসবিদসকলে বড়োসকলক অসুৰৰ বংশ বুলি কৈছে। যদি সঁচাকৈ অসুৰৰ বংশ হয়, সেই অসুৰৰ দিনৰ পৰা হৈছে বাগৰুম্বা। হয়তো ৰামায়ণৰ দিনৰ পৰা হ'ব পাৰে আৰু নহলে মহাভাৰতৰ দিনৰ পৰাও হ'ব পাৰে। নৰকাসুৰ, ভগদত্ত বা কোনোবা বান ৰজা উষা, ৰুক্মিণী, তেওঁলোকৰ সময়ৰ পৰাই মানে সেই বাগৰুম্বাটো হ'ব পাৰে, যদিহে বড়োসকল অসুৰৰ মানে বংশ হয়। বড়োসকল ইয়াৰ মানে ভূমিপুত্ৰ। গতিকে বড়োসকল সদায় নিজৰ ভাষা, কলা, সংস্কৃতি, নিজৰ সমাজৰ ৰীতি নীতি তাক লৈ মানে সদায় তেওঁলোকে যুঁজি আহিছে। তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সামাজিক নিয়ম নীতিৰ মাধ্যমেদি নিজৰ ভাষা, কলা, সংস্কৃতি লৈ জীয়াই থাকিব পাব লাগে। গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ইনিচিয়েটিভ লৈছে, বড়োসকলে চবে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আটাইতকৈ সুখী হৈছে বড়োসকলে, যে আজি বড়োসকলৰ যিটো সপোন আছিলে ইমান যুগে যুগে, যে বড়োসকলৰ এই সংস্কৃতিটো কোনোবাই জানক, কাকবা আমি দেখুৱাব পাৰক, কোনোবাই স্বীকৃতি দিয়ক। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ইনিচিয়েটিভ লৈ 10,000 নাচনীসকলক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ ব্যৱস্থা লৈছে, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সাক্ষী হিচাপে থাকিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মানে সাক্ষাতত হ'ব। আৰু সেই যি বাগৰুম্বা মানে পাৰফৰ্ম হ'ব, যিটো প্ৰদৰ্শন হ'ব, সেয়া গোটেই পৃথিৱীয়ে বিভিন্ন মাধ্যমৰ যোগেদি দেখা পাব। আৰু এইটো গোটেই ভাৰতীয় মানুহে গৌৰৱ কৰিব পাৰিব যে ভাৰতবৰ্ষত আজিও এই বাগৰুম্বা নামৰ যিটো লোকনৃত্য, যিটো ইতিহাসেও ঢুকি পোৱা নাই কেতিয়াৰ পৰা, সেইটো আজি মানে ধুনীয়াকৈ মানে বড়ো জনগোষ্ঠীসকলে বজাই ৰাখি আছে। তেওঁলোকে পাৰফৰ্ম কৰি আছে, তেওঁলোকে প্ৰদৰ্শন কৰি আছে। বড়োসকলকো ধন্যবাদ দিব লাগিব, সকলো ভাৰতীয়ই, যে প্ৰাচীন কালৰ এই নৃত্যটোক বড়োসকলে জীয়াই ৰাখিছে। তাৰ কাৰণে ধন্যবাদ বড়োসকলক। গতিকে সেইটো 17 বছৰে এইটো মানে কি কয়, আমাৰ চবৰ মনৰে এটা কৌতূহল। মই ভাবো যি হ'ব ভালৰ কাৰণে হ'ব আৰু গোটেই ভাৰতীয় মানুহৰ গৌৰৱৰ কাৰণে হ'ব।